নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে মই স্বাগতম জনাইছো। আজি আমি লৈ আহিছো 30 বছৰৰ পাছত আজি আপোনাৰ মীন ৰাশিত শনি আৰু সূৰ্য সংযোগ ঘটিবলৈ গৈছে। গতিকে আজি 29 মাৰ্চত শনি মীন ৰাশিলৈ গোচৰ হ'ব। আজি আপোনাৰ এনেতে 14 এপ্ৰিললৈ সূৰ্য মীন ৰাশিত থাকিব আৰু ইয়াৰ প্ৰভাৱত আৰু ইয়াৰ সংযোগে প্ৰায় আপোনাৰ 15 দিন ধৰি সূৰ্য আৰু শনিৰ সংযোগ হ'ব, যেটো 5 ৰাশিৰ আপোনাৰ ওপৰত গধুৰ হ'ব পাৰে। গতিকে আমি জানিম যে আজি কোন কেইটা 5 ৰাশি। তো গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, সূৰ্য আৰু শনিৰ সংমিশ্ৰণে মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিব। মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবেও আৰম্ভ হ'ব শনিৰ সদেহতি। অনিদ্ৰা, ভৰিৰ বিষ, হাড়ৰ সমস্যা হ'ব পাৰে। শত্ৰুৰ পৰা আঁতৰি থাকক, অচিনাকিৰ ভয়ে আপোনাক খেদি ফুৰিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি চাওঁ সিংহ ৰাশি, সূৰ্য সিংহ ৰাশিৰ প্ৰভু আৰু শনি আৰু সূৰ্যৰ মাজত অতি শত্ৰুতা আছে। এই সংমিশ্ৰণে সিংহ ৰাশিৰ জাতক জাতিকাৰ বহুত অসুবিধাৰ সৃষ্টি কৰিব। লগতে শনিৰ গোচৰৰ বাবেও ধয়াও সিংহ ৰাশিতে আৰম্ভ হৈছে। ৰোগে আপোনাক অশান্তি দিব, শত্ৰুৱে ক্ষতি কৰিব। ভ্ৰমণত আজি সমস্যা হ'ব পাৰে। বেয়া অভ্যাস পৰিহাৰ কৰক, নহ'লে আপুনি দুগুণ ক্ষতিৰ সন্মুখীন হ'ব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি চোৱা হয় কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবেও সূৰ্য আৰু শনিৰ সংমিশ্ৰণে জীৱনত বহু সংগ্ৰাম দিব। সহকৰ্মীসকলে কৰ্মক্ষেত্ৰত অশান্তিৰ সৃষ্টি কৰিব পাৰে। বিবাহিত জাতক জাতিকাৰ পত্নীৰ লগত মতানৈক্য হ'ব পাৰে। এই সময়ত সাৱধান হওক, আৰ্থিক লোকচানৰ সম্ভাৱনা আছে। নিজৰ স্বাস্থ্যৰ যত্ন লওক। সূৰ্য আৰু শনিৰ সংমিশ্ৰণে ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে অশুভ ফল দিব। প্ৰিয় দৰ্শক, শনিৰ গোচৰত হোৱাৰ লগে লগে ধনু ৰাশিত ধয়া আৰম্ভ হ'ব। মাৰ আপোনাৰ বিষ হ'ব পাৰে আৰু মানসিক চাপে আধিপত্য বিস্তাৰ কৰিব। খৰচ বেছি হ'ব। বাজেট বনাওক, গাড়ী চলোৱাৰ সময়ত সাৱধান হওক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি চোৱা হয় মীন ৰাশি আপোনাৰ সূৰ্য আৰু শনিৰ সংযোগ হ'বলৈ গৈ আছে। ইয়াৰ উপৰিও মীন ৰাশিটো সূৰ্য গ্ৰহণ সংঘটিত হৈ আছে। মীন ৰাশিত শনিৰ গোচৰৰ বাবে এই জাতক জাতিকাসকলৰ বাবে দ্বিতীয় পৰ্যায়ৰ সদেহতি আৰম্ভ হ'ব, যিটো আটাইতকৈ বেদনাদায়ক বুলি গণ্য কৰা হয়। এই সময়ত আৰ্থিক, শাৰীৰিক আৰু মানসিক দুখ কষ্টৰ সৃষ্টি হ'ব। সাৱধানে বিনিয়োগ কৰক, কোনো ধৰণৰ ৰিস্ক নল'ব। আগন্তুক 1.5-2 বছৰ ধৈৰ্য ধৰি। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু যদি আপোনালোকৰ এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।